দৃষ্টি 25 নৱেম্বৰ অপেক্ষা 6 জনগোষ্ঠীয় সংগঠনৰ জনজাতিকৰণক লৈ বিধানসভাত হ'ব আলোচনা দাখিল কৰা হ'ব মন্ত্ৰীগোটৰ প্ৰতিবেদন জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি তীব্ৰ আন্দোলন অব্যাহত থকাৰ সময়তেই 25 নৱেম্বৰলৈ অধীৰ অপেক্ষাৰে ৰৈ আছে 6 জনগোষ্ঠীৰ দল সংগঠনে 6 জনগোষ্ঠীৰ জনজাতিকৰণক লৈ মন্ত্ৰীগোটে প্ৰস্তুত কৰা প্ৰতিবেদন 25 নৱেম্বৰত বিধানসভাত দাখিল কৰিব দীৰ্ঘদিন ধৰি জনজাতিকৰণৰ দাবীত আন্দোলন অব্যাহত ৰখা 6 জনগোষ্ঠীৰ আশা পূৰণ হ'বনে আগন্তুক বিধানসভা অধিৱেশনত মন্ত্ৰীগোটৰ প্ৰতিবেদনলৈ কেনেদৰে আশাবাদী জনগোষ্ঠীয় সংগঠন চুতীয়া আৰু টাই আহোম জনগোষ্ঠীয় দুটাকৈ সংগঠনে আজি সংবাদমেলত মন্ত্ৰীগোটৰ প্ৰতিবেদন সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব বুলি আশাবাদী সংগঠন ভূমিপুত্ৰৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ দাবী 6 জনগোষ্ঠীৰ অহা 25 নৱেম্বৰত যিখন মন্ত্ৰীগোটৰ প্ৰতিবেদন প্ৰদান কৰা হ'ব উপস্থাপন কৰা হ'ব এই ক্ষেত্ৰত চুতীয়া যুৱ সন্মিলন অসমৰ এটা স্পষ্ট কথা জনজাতিকৰণৰ ভাৰতীয় সংবিধান মতে জনজাতিকৰণ মাত্ৰ এটাই আছে আৰু সেই জনজাতিকৰণৰ ব্যৱস্থাৰ অন্তৰালতে চুতীয়া জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰিব লাগিব আৰু আমি আশাবাদী যে অসম চৰকাৰে নিশ্চিতভাৱে চুতীয়া জনগোষ্ঠীক জনজাতি মৰ্যাদা সেই ধৰণে আমি প্ৰদান কৰিব বুলি আমি আশাবাদী আমি এটা আশা পালি আছোঁ এই চৰকাৰখনৰ ওপৰত কাৰণ আমি দেখিছোঁ যোৱা কেইটামান দিন ধৰি মুখ্যমন্ত্ৰীগৰাকীয়ে খুব আশাব্যঞ্জক কেইটামান বক্তব্য ৰাখিছে যে এই সমস্যাটো সমাধানৰ দিশে যাব সমাধানৰ দিশ এটাই 6 জনগোষ্ঠী জনজাতিকৰণ গতিকে সেইকাৰণে আমি 25 তাৰিখে খুব আশাবাদী হৈ আছোঁ আৰু 25 তাৰিখলৈকে আমি চৰকাৰখনে কৰিব বুলিয়ে ভাবি ইফালে মন্ত্ৰীগোটে বিধানসভা অধিৱেশনৰ দিনা জনজাতিকৰণৰ প্ৰতিবেদন দাখিল কৰাৰ সময়ত নিজ নিজ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কৰ ভূমিকা স্বচক্ষে সদনৰ গেলাৰীত বহি নিৰীক্ষণ কৰিব বুলি কয় চুতীয়া যুৱ সন্মিলনে চুতীয়া জনগোষ্ঠীৰ মন্ত্ৰী বিধায়কৰ ভূমিকা স্বচক্ষে নিৰীক্ষণ কৰিব সন্মিলনীয়ে আমি অসম চৰকাৰক অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱক আস্থা আৰু পুনৰ বিশ্বাসত লৈ এটা কথা তেখেতক আমি আহ্বান জনাব বিচাৰোঁ যে 25 নৱেম্বৰ তাৰিখে তেওঁলোকে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ যি ৰিপৰ্ট কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব যা বিধেয়ক উপস্থাপন কৰিব এই বিধেয়কখনত যাতে চুতীয়াসকল জনজাতি হোৱাৰ পিছতো আজি যুগ যুগ ধৰি যে তেওঁলোক বঞ্চিত হৈ আহিছে এই বঞ্চিত হোৱাৰ যিটো সময় এই সময় যাতে শেষ হয় আৰু বিধানসভাত শাসক বিৰোধী প্ৰত্যেকজন বিধায়ক বা মন্ত্ৰীৰ ওপৰত আমাৰ চুতীয়া যুৱ সন্মিলন অসম থকা চুতীয়া জনগোষ্ঠীৰ প্ৰত্যেকজন সদস্যই এটা কথা চোকা দৃষ্টি নিক্ষেপ কৰিব তাত আমাৰ প্ৰতিনিধি সেইদিনাখন বিধানসভাৰ ভিতৰত থাকিব আৰু আমাৰ প্ৰতিনিধিসকলে চোকা দৃষ্টি নিক্ষেপ কৰিব যাতে শাসক বিৰোধীয়ে প্ৰত্যেকে যাতে এই চুতীয়াকে প্ৰমুখ্য কৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টোত যাতে সপক্ষে যাতে তেওঁলোকে মতদান কৰে তাৰ ওপৰত আমাৰ চোকা দৃষ্টি নিক্ষেপ থাকিব নিজ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী বিধায়কৰ ভূমিকা সন্দৰ্ভত একে দৃষ্টি ৰাখিব টাই পায় বিধানসভাৰ গেলাৰীত বহি নিৰীক্ষণ কৰিব জনপ্ৰতিনিধিৰ ভূমিকা গতিকে আমি 25 তাৰিখলৈকে আমি তীব্ৰ দৃষ্টি ৰাখিছোঁ 25 তাৰিখেও আমাৰ বিধানসভা ঘেৰাও এটা প্ৰস্তাৱ ইতিমধ্যে লোৱা আছিল গতিকে সেই ক্ষেত্ৰতো আমি আমাৰ মাজত আলোচনা চলি আছে আমি হয়তো 24 তাৰিখে বা 23 তাৰিখে হয়তো আমি এইটো জনাব পাৰিম আৰু অন্যান্য কথা বতৰাখিনি নিশ্চয় 25 তাৰিখে আমি সকলোকে জনাবলৈ সুবিধা পাম আৰু আপোনালোকে নিশ্চয় অসম বিধানসভাত কি হ'ব আপোনালোকে দেখিব আনহাতে মন্ত্ৰীগোটৰ প্ৰতিবেদন জনজাতিকৰণৰ বিপক্ষে গ'লে কি হ'ব ভৱিষ্যত কাৰ্যপন্থা সেই সন্দৰ্ভতো স্পষ্ট মত চুতীয়া যুৱ সন্মিলনৰ 25 নৱেম্বৰেই হওক অন্তিম দিন বহু আলোচনা হ'ল প্ৰতিশ্ৰুতি হ'ল অপেক্ষা বহু হ'ল এইবাৰ আৰু নহ'ব আমাৰ জনগোষ্ঠীয় যিমানবিলাক অধ্যুষিত এলেকা আছে এই এলেকাবিলাকত আমি এটা শ্লোগান লৈ আমি ৰাইজৰ মাজত সোমাই আছোঁ যে প্ৰথম জাতি তাৰপিছতে ৰাজনীতি এইবাৰ 26ত আমি ৰাজনীতি বহুত কৰিলোঁ এইবাৰ 26ত কিন্তু সকলোৱে জাতি কৰিব জাতি প্ৰথম তাৰপিছতে ৰাজনীতি হ'ব গতিকে 25 তাৰিখলৈকে আমাৰ অপেক্ষা থাকিব যে আমি আশা ৰাখিম যে অসম চৰকাৰ তথা অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব 25 তাৰিখটোৱে শেষ দিন হওক 25 তাৰিখৰ পিছত যাতে আৰু এই জনজাতিকৰণৰ বিষয়টোলৈ যাতে অসমৰ ভূমি যাতে আৰু উত্তাউল হ'ব লগা নহয় 25 তাৰিখে যদি এই বিষয়টো মীমাংসা নহয় যদি ৰাইজ আশ্বস্ত নহয় তেনেহ'লে নিশ্চিতভাৱে ইয়াৰ পিছৰ পৰ্যায়ত ইয়াতকৈ জংগী আন্দোলন হ'ব গতিকে অসম চৰকাৰক আমি এটা কথা আহ্বান জনাম যাতে 25 তাৰিখৰ দিনা এই 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ বিষয়টো মীমাংসা হ'ব লাগে আৰু এটা শুদ্ধ উত্তৰ লাভ কৰিব লাগে যাতে এই ভূমিত মানুহবিলাকে অনাদি অনন্ত কাললৈ যাতে সুৰক্ষিত অনুভৱ কৰে বিধানসভাত মন্ত্ৰীগোটে দাখিল কৰিবলগীয়া প্ৰতিবেদন জনজাতিকৰণৰ বিপক্ষে হ'লে
২৬ত বিজেপিক ক্ষমতাচ্যুত কৰাৰ হুংকাৰ টাইপাৰ 2026 চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে জনজাতিকৰণ নেপালে টাইসমূহকে ধৰি 6 জনগোষ্ঠীয়ে এই চৰকাৰখন উফৰাবৰ বাবে নিশ্চয় সকলো প্ৰচেষ্টা হাতত ল'ব অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে যদি আমি জনজাতিকৰণ নেপাওঁ তেতিয়াহ'লে এই চৰকাৰখন ক্ষমতাৰ পৰা উৎখাত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা টাই আহোম জনগোষ্ঠীয়ে ল'ব টাই পাই ল'ব আৰু প্ৰয়োজন সাপেক্ষে আমি বিকল্পৰ ৰাজনীতিৰ কথা আমি টাই আহোম জনগোষ্ঠীয়ে চিন্তা কৰিম 40 বনাম 2 লাখ আনহাতে ট্ৰাইবেল সংঘ আৰু CCTOAৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ তীব্ৰ বিৰোধিতা কৰাৰ সন্দৰ্ভত প্ৰতিক্ৰিয়া টাইপাৰ জনজাতিকৰণৰ আন্দোলন 6 জনগোষ্ঠী বনাম 45 লাখ জনজাতি 2 কোটি জনগোষ্ঠীৰ জনজাতিকৰণৰ আমাৰ এই সংগ্ৰামখন 6 বনাম 14 জনগোষ্ঠী নহয় 6 জনগোষ্ঠী বনাম 14 জনজাতি নহয় 6 বনাম 14 নহয় 40 লাখ জনজাতি বনাম 2 কোটি 6 জনগোষ্ঠীৰ জনতা নহয় আমাৰ এই সংগ্ৰামখন হ'ল এই সকলোকে লয় 14 + 6 2 কোটি + 40 লাখ এই সকলো মানুহলৈ আনকি অসমৰ 3 কোটি 40 লাখ মানুহক যাতে আমি সুৰক্ষিত কৰিব পাৰোঁ কাৰণ আমাৰ পূৰ্বপুৰুষসকলে প্ৰত্যেকটো জাতি জনগোষ্ঠীক একত্ৰিত কৰি বিদেশী শক্তিক প্ৰতিহত কৰিবৰ কাৰণে তাহানিতে ইতিহাসে কৈ গৈছে আমি একত্ৰিতভাৱে যুঁজিছিলোঁ সেই সময়ত সেই ধৰণে আমি যুঁজিছিলোঁ এতিয়া আমি সাংবিধানিকভাৱে যুঁজিব লাগিব যদি অসমীয়া জাতিটো যদি সুৰক্ষিত হৈ থাকিব লাগে আমাৰ 3 কোটি 40 লাখ মানুহ যদি আমি সুৰক্ষিত হৈ থাকিব লাগে তেতিয়াহ'লে সাংবিধানিকভাৱে বচাৰ যিবোৰ উপায় আছে ভাৰতৰ সংবিধানে যিবোৰ উপায় দিছে সেইটো হ'ল 6 জনগোষ্ঠীৰ জনজাতিকৰণ মুঠতে জনজাতিকৰণৰ দাবীত ৰাজ্যজুৰি ধাৰাবাহিক আন্দোলন অব্যাহত থকাৰ সময়তেই অহা 25 নৱেম্বৰত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ অধিৱেশন হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ জনজাতিকৰণৰ সপক্ষে প্ৰতিবেদন দাখিল কৰিলেই তীব্ৰ বিৰোধিতা কৰাৰ হুংকাৰ জনজাতি সংগঠনসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ আনফালে বিপক্ষে হ'লে 6 জনগোষ্ঠীৰ আন্দোলনৰ হুংকাৰ এতিয়া মাথো 25 নৱেম্বৰলৈ অপেক্ষা ভিডিঅ' জাৰ্নেলিষ্ট দিলীপ গগৈৰ সহযোগত ভুৱন চেতিয়াৰ ৰিপৰ্ট প্ৰাগ নিউজ